নমস্কাৰ সকলোকে, মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া 16 তাৰিখৰ দিনাখন আমাৰ এক্সাম ষ্টাৰ্ট হৈছিলে। বহুতে গমেই পায়, ফাইনেল এক্সাম যিহেতু আমাৰ 6th ছেমিষ্টাৰৰ। ৰাতিপুৱা ওলাইছিলোঁ মানে বৰষুণ গাইজ, গাড়ীয়ে পোৱা নাছিলোঁ। অৱশেষত পালোঁ যেনিবা, বহুতে বছৰি আহি পালোঁ টাউন। এতিয়া কলেজ আহি পালোঁ, ইয়াতে কিবা কৈ আছে এজনে গমেই পোৱা নাই মই ভিডিঅ' কৰি দিছোঁ ইমান। যিয়ে হওক এনেকৈ আৰু শেষে হ'ব, যিহেতু বেয়াও লাগিছে। ৰুমত বহিলোঁ আমি, সকলোৱে চিন্তা কি হ'ব নহ'ব, মোৰ চিন্তা লাগিছে পঢ়া যিহেতু হোৱাই নাই ভালকৈ ইমান এটা। সেয়াই আৰু কি হয় নহয় ভাবি এনেকৈ এক্সাম দিলোঁ আৰু। তাৰপিছত তাইক সুধিলোঁ মই এক্সাম কেনেকুৱা হ'ল কিবা কিবি। তাত কৈছে কি 10 নম্বৰীয়া এটা, 5 নম্বৰীয়া এটা, 2 নম্বৰীয়া এটা, এইবিলাক বুকি আছিলে। তাত যিয়ে হওক তাৰপিছত সংস্কৃত ডিপাৰ্টমেণ্টত গ'লোঁ, তাৰে কামতে কিবা এটা তথাপিও ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে নহয়নে। আচলতে ফুলো ফুলি আছে হালধীয়া ফুল আৰু নে কিবা ফুল বুলি কয় আৰু। আকৌ বৰষুণ দিলে, অলপ ৰখি পেলাই এনেকৈ আহিলোঁ আৰু ঘৰলৈ বুলি। ধৰক এনেদৰে এক্সামৰ দিনটো পাৰ কৰিলোঁ। আজিলৈ বাই বাই, নেক্সট লগত লগ পাম।